Hi dears, welcome to Next Level School. আজি মই ক্লাস 9 ৰ নগাঁও ডিস্ট্ৰিক্টৰ সোশিয়াল সায়েন্সৰ হৈ যোৱা কোৱেশ্চন পেপাৰৰ যিখিনি এমসিকিউ শুদ্ধ সেইখিনি তোমালোকক দেখুৱাই দিম আৰু তোমালোকে পৰীক্ষাত কেনে কি কৰিলা কিমান নম্বৰ পাবা সেইখিনি চাই ল'ব পাৰিবা সোৱা কি কৰিলা তোমালোকে শুদ্ধখিনি মই দেখুৱাই দিম ঠিক আছে তে সোৱা প্ৰথম কোৱেশ্চনটো আছিল উক্তি দিয়া আছিল ইয়াত মই শুদ্ধটো কৈ দিছো মই প্ৰশ্নটো নপঢ়ো প্ৰশ্নটো তোমালোকৰ হাতত আছে লগতে বেলেগ ডিস্ট্ৰিক্টৰ পৰা যদি চাই আছা প্ৰশ্নটো পঢ়ি লবা ঠিক আছে মই লাহে লাহে দেখুৱাই দিম ঠিক আছে তাৰ পিছত সোৱা কোৱেশ্চন নং 2 টো সোৱা ভাৰতৰ প্ৰথম ৰেল যাতায়াত ব্যৱস্থা কাৰ কাৰ মাজত হৈছিল মুম্বাই আৰু থানে ঠিক আছে কোৱেশ্চন নং 2 তাৰ পিছত 3 টো সোৱা মুৱামৰীয়া বিদ্ৰোহ কাৰ কাৰ মাজত হৈছিল এটো হৈছিল আহোম আৰু মৰাণৰ মাজত অপচন বি ইজ দা কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নং 4 টো সোৱা কোৱেশ্চন নং 4 টো আছে কি 1611 খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বাণিজ্য কেন্দ্ৰ দেশ স্থাপন কৰিছিল কোত স্থাপন কৰিছিল সুৰাটত অপচন ডি ইজ দা কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নং 5 টো সোৱা কোৱেশ্চন নং 5 টো আছে উৰ্ধক্ৰমত লিখা ইয়াত আছে আৰ্য সমাজ লি আয়োগ তাৰ পিছত প্ৰাৰ্থনা সমাজ তাৰ পিছত ভাৰত পৰিষদ আইন এটো শুদ্ধটো হ'ব অপচন সি ঠিক আছে শুদ্ধটো হ'ব অপচন সি নেক্সট যদি আমি চাও কোৱেশ্চন নং 6 টো সোৱা কোৱেশ্চন নং 6 টো কি আছে সোৱা বৈষ্ণৱসকল কাৰ উপাসক বিষ্ণুৰ উপাসক ঠিক আছে অপচন ডি ইজ দা কাৰেক্ট আনসাৰ কোৱেশ্চন নং 7 টো সোৱা ভাৰতৰ প্ৰথমজন ভাইসৰ আছিল লৰ্ড কেনিং ঠিক আছে ডি ইজ দা কাৰেক্ট আনসাৰ বি ইজ দা কাৰেক্ট আনসাৰ অপচন বি ঠিক আছে কোৱেশ্চন নং 8 টো সোৱা কোৱেশ্চন নং 8 টো কি আছে এটো আছে ক্লাইবে নিজৰ কোম্পানীৰ স্বাৰ্থত আন ইউৰোপীয় কোম্পানীক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল ঠিক আছে ইয়াত শুদ্ধটো হ'ব অপচন বি ঠিক আছে ইয়াত শুদ্ধটো হ'ব অপচন বি ঠিক আছে নেক্সট যদি আমি চাও ইয়াত শুদ্ধটো হ'ব কোৱেশ্চন নং 8 ৰ কাৰণে শুদ্ধটো হ'ব যদি আমি চাও স্টেটমেন্ট কিনি দিয়া আছে শুদ্ধটো হ'ব অপচন দিয়া আছে অপচন 3 ঠিক আছে তাৰ পিছত ইয়াত শুদ্ধটো হ'ব অপচন বি ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট তাৰ পিছত যদি আমি চাও কোৱেশ্চন নং 9 টো কি আছে কোনজন সত্ৰাধিকাৰ ওচৰত জয় দৰ্জা সিংহই শৰণ লৈছিলে ইয়াত শুদ্ধটো হ'ব অপচন সি ঠিক আছে তাৰ পিছত যদি আমি চাও কোৱেশ্চন নং 10 অপচন এ কোৱেশ্চনটো পঢ়ি লবা নহলে ভিডিওটো লম্বা হৈ যাব ঠিক আছে তাৰ পিছত কোৱেশ্চন নং 11 টো যদি আমি চাও তেতিয়া হলে অপচন সি ইজ দা কাৰেক্ট আনসাৰ তাৰ পিছত কোৱেশ্চন নং 12 টো মোৰ অলপ খেলি মেলি আছে তোমালোকে চাই জনাই দিবা কমেন্ট বক্স জনাই দিবা ইয়াত যদি কোনোবা শুদ্ধ উত্তৰটো জানা তেতিয়া জনাই দিবা ঠিক আছে নেক্সট মই যদি চাও তেতিয়া কোৱেশ্চন নং 13 টো শুদ্ধটো হ'ব কোৱেশ্চন নং 13 অপচন বি ইজ দা কাৰেক্ট আনসাৰ কোৱেশ্চন নং 14 অপচন বি ইজ দা কাৰেক্ট আনসাৰ তাৰ পিছত কোৱেশ্চন নং 15 সি ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে তাৰ পিছত যদি মই চাও পাৰ্ট বি জিওগ্ৰাফি ইয়াত শুদ্ধটো হ'ব কোৱেশ্চন নং 16 ইয়াত শুদ্ধটো হ'ব অপচন সি তাৰ পিছত কোৱেশ্চন নং 17 শুদ্ধটো হ'ব অপচন এ তাৰ পিছত যদি চাও কোৱেশ্চন নং 18 শুদ্ধটো হ'ব অপচন ডি ঠিক আছে তাৰ পিছত যদি মই চাও তেতিয়ালে কোৱেশ্চন নং 19 শুদ্ধটো হ'ব অপচন বি ঠিক আছে তাৰ পিছত কোৱেশ্চন নং 20 শুদ্ধটো হ'ব অপচন ডি ঠিক আছে কোৱেশ্চন নং 21 শুদ্ধটো হ'ব সি তাৰ পিছত কোৱেশ্চন নং 22 শুদ্ধটো হ'ব অপচন এ ঠিক আছে তাৰ পিছত কোৱেশ্চন নং 23 শুদ্ধটো হ'ব অপচন সি কোৱেশ্চন নং 24 শুদ্ধটো হ'ব অপচন সি তাৰ পিছত কোৱেশ্চন নং 25 শুদ্ধটো হ'ব অপচন ডি ঠিক আছে কোৱেশ্চন নং 26 ইয়াত শুদ্ধটো হ'ব কোৱেশ্চন নং 26 যদি চাও শুদ্ধটো হ'ব অপচন বি ঠিক আছে তাৰ পিছত কোৱেশ্চন নং 27 যদি আমি চাও তেতিয়া হলে শুদ্ধটো হ'ব অপচন এ ঠিক আছে অপচন এ হ'ব শুদ্ধটো ঠিক আছে কোৱেশ্চন নং 28 শুদ্ধটো হ'ব অপচন সি ঠিক আছে তাৰ পিছত কোৱেশ্চন নং 29 যদি চাও কোৱেশ্চন নং 29 চাবলৈ গলে শুদ্ধটো হ'ব অপচন এ ঠিক আছে কোৱেশ্চন নং 30 যদি চাও
কুৱেশ্যন নং 30 চালে শুদ্ধটো হ'ব অপশ্যন এ ঠিক আছে তাৰ পিছত যদি চাও মই কুৱেশ্যন নং সি কুৱেশ্যন নং 31 কুৱেশ্যন নং 31 যদি চাও তেতিয়ালে অপশ্যন শুদ্ধটো হ'ব অপশ্যন সি ঠিক আছে তাৰ পিছত যদি মই চাও কুৱেশ্যন নং 32 কুৱেশ্যন নং 32 যদি চাও কুৱেশ্যন নং 32 ৰ অপশ্যন এ ইজ দা কারেক্ট আনসার ঠিক আছে এ তাৰ পিছত যদি চাও কুৱেশ্যন নং 33 কুৱেশ্যন নং 33 শুদ্ধটো হ'ব অপশ্যন এ ঠিক আছে কুৱেশ্যন নং 33 অপশ্যন এ শুদ্ধ তাৰ পিছত কুৱেশ্যন নং 34 টো তোমালোকে কমেন্টত জনাই দিবা ঠিক আছে তাৰ পিছত কুৱেশ্যন নং 35 কুৱেশ্যন নং 35 টো হ'ব শুদ্ধটো হ'ব অপশ্যন কুৱেশ্যন নং 35 শুদ্ধ অপশ্যনটো হ'ব কোনটো চোৱা 35 টো তোমালোকে জনাই দিবাচোন কমেন্টৰ জৰিয়তে তাৰ পিছত কুৱেশ্যন নং 36 কুৱেশ্যন নং 36 শুদ্ধটো হ'ব অপশ্যন এ ঠিক আছে তাৰ পিছত যদি মই চাও কুৱেশ্যন নং 37 কুৱেশ্যন নং 37 শুদ্ধটো হ'ব অপশ্যন বি তাৰ পিছত কুৱেশ্যন নং 38 শুদ্ধটো হ'ব অপশ্যন ডি ঠিক আছে কুৱেশ্যন নং 39 কুৱেশ্যন নং 39 শুদ্ধটো হ'ব অপশ্যন সি ঠিক আছে তাৰ পিছত কুৱেশ্যন নং 40 হ'ব অপশ্যন সি ঠিক আছে তাৰ পিছত কুৱেশ্যন নং 41 অপশ্যন বি শুদ্ধ তাৰ পিছত কুৱেশ্যন নং 42 কুৱেশ্যন নং 42 অপশ্যন এ হ'ব শুদ্ধ ঠিক আছে কুৱেশ্যন নং 43 হ'ব বি শুদ্ধ কুৱেশ্যন নং 44 বি শুদ্ধ তাৰ পিছত কুৱেশ্যন নং 45 অপশ্যন সি শুদ্ধ ঠিক আছে এইখিনি আছিল আজিৰ ভিডিওটো যদি ভিডিওটো চাই ভাল পালা তেতিয়া লাইক আৰু কমেন্ট কৰিবা আৰু এনেধৰণৰ ভিডিওসমূহ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বাকি প্ৰশ্নসমূহ মই বহুতো ষ্টুডেন্ট বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ পৰা চাই আছে গতিকে যদি চাব বিচাৰে নগাঁও ডিস্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰটো এনেও নগাঁও ডিস্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰটো ইম্পৰ্টেন্ট হয় সেইকাৰণে মই কুৱেশ্যন পেপাৰটো দেখুৱাই দিছো চাই লোৱা এইখিনি আছিল আজিৰ ভিডিওটো যদি ভিডিওটো চাই ভাল পালা তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব এনেধৰণৰ ভিডিওসমূহ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ